আজি আৰম্ভ হৈছে অসম সাহিত্য সভা ধৰ 31 জানুৱাৰী আজি আৰু আজিৰ পৰা পাঠশালাত আৰম্ভ হৈছে অসম সাহিত্য সভা সো এইবাৰ যদি আমি সাহিত্য সভাখন চাওঁ আসলে সাহিত্যিক তাত নাই সাহিত্য সভাত কোনবিলাক সোমাইছে ৰাজনীতিবিদ ঠিকাদাৰ বেপাৰী এইবিলাক হৈছে সাহিত্য সভাৰ মেইন মানুহ কিন্তু যিসকল সাহিত্যিক বা যিসকল পঢ়ুৱৈ কিতাপ পঢ়া মানুহবিলাক সাহিত্য সভাৰ অংশীদাৰ নহয় আসলতে বৰ্তমান পঢ়ুৱৈও নাই মানুহে কিতাপ কিনি নপঢ়ে আজিকালি কিয় পঢ়িব কাৰণ মোবাইলত তেওঁলোকে বহুত যিখিনি পঢ়িব লগা মানুহ থাকে সেইখিনি মোবাইলত পঢ়িব পৰা বস্তুখিনি পায় আৰু মোৰ দৃষ্টিত যিখিনি মানুহে ধনী মানুহখিনি হাতত বিদ্যা নাই কিতাপ পঢ়ে যিখিনি সাইকেল চলাই স্কুটাৰ চলাই বাইক চলাই খোজ কাঢ়ে সেইখিনি মানুহ কিতাপ পঢ়ে যাৰ হাতত 10 লাখ টকাতকৈ ওপৰত গাড়ী আছে সেইখিনি মানুহ কিতাপ কিনি নপঢ়ে কাৰণ কিতাপ কিনি পঢ়িলে সময়ও নাই আৰু কিতাপ কিনি পঢ়িলে এটা কথা কি যে কিতাপ কিনি পঢ়িলে সেই কিতাপৰ কথা ক'বলৈ এজন মানুহ লাগিব পাৰ্টনাৰ এজন লাগিব আৰু 10 লাখ টকা গাড়ীত বহা মানুহজনৰ পাৰ্টনাৰজনৰ লগত কিতাপৰ কথা আলোচনা কৰিব নোৱাৰে কিতাপৰ কথা আলোচনা কৰে তিনিআলিত যিয়ে দোকানত গৈ আড্ডা দিব বা যাৰ হাতত সময় থাকে সংস্কৃতি চৰ্চা কৰিবৰ কাৰণে মানুহৰ সময় লাগে ব্যস্ত মানুহে সংস্কৃতি চৰ্চা কৰিব নোৱাৰে আৰু টকা থকা মানুহ সংস্কৃতি চৰ্চা নকৰে তেওঁলোকে পইচা দিব পাৰে গতিকে যদি আমি দেখো আমাৰ যিখিনি অসমীয়া ভাষা উদ্ভৱ হোৱাৰ পিছত 1888 চনত 1888 চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা প্ৰতিষ্ঠা হৈছিল কলকাতাত জোনাকী যুগৰ ত্ৰিমূৰ্তি তেওঁলোকে স্থাপন কৰিছিল সো তেওঁলোকে স্থাপন কৰিলে তেওঁলোকে ভাষাটো স্থাপন কৰিলে ভাষাৰ পিছত কি হ'ল ভাষাৰ পিছত আহিব সাহিত্য এনে যদি আমি চাওঁ অসমীয়া ভাষাৰ ষ্টাৰ্টিং আমি 10ম শতিকাৰ পৰাই দেখিবলৈ পাওঁ অৰ্থাৎ 10th century সৰ্জাগীত বিলাকে প্ৰথম নিদৰ্শন তেতিয়াৰ পৰাই দেখিবলৈ পাওঁ জোনাকী যুগত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জৰিয়তে সাহিত্যৰ ষ্টাৰ্টিংটো আৰম্ভ হ'ল তাৰ আগত অসমীয়া ভাষা স্কুল কিতাপত টেক্সট বুকত সোমোৱাৰ কাৰণে হেমচন্দ্ৰ গুণাভিৰাম আনন্দৰাম ঢেকীয়া ফুকন তেওঁলোকে চেষ্টা কৰিছিল গতিকে ভাষাটো প্ৰথমতে উৎপত্তি হ'ব তাৰ পিছত আহিব সাহিত্য আৰু সাহিত্যৰ পিছত উৎপত্তি হ'ব কি যে ভাষাৰ উৎপত্তি হোৱাৰ লগে লগে সাহিত্যৰ উৎপত্তি হোৱাৰ লগে লগে টেক্সট বুক বিলাক আৰম্ভ হ'ব পাঠ্যপুথি বিলাক আৰম্ভ হ'ব ভাষাৰ ষ্টাৰ্টিঙৰ পিছত আৰু পাঠ্যপুথি যেতিয়ালৈকে ভাষা এটা নহয় তেতিয়ালৈকে ভাষাটোৱে বিকাশ লাভ কৰিব নোৱাৰে আজি আমি অসমত যে আমি অসমীয়া কেতিয়া আমাৰ যেতিয়া নিজৰ সুবিধা আমি লাগে তেতিয়া আমি অসমীয়া নিজক যেতিয়া আমাক কিবা এটা সুবিধা লগা হয় তেতিয়া আমি অসমীয়া বাকিখিনি সময়ত আমি অসমীয়া নহয় বাকিখিনি সময়ত আমি আমাৰ নিজৰ স্বাৰ্থতেই অসমীয়া গতিকে এই যিটো অসমীয়া ভাষাত পাঠ্যপুথি প্ৰণয়ন বৰ্তমান অসমীয়া ভাষাত পাঠ্যপুথি ক'ত আছে আজি যিটো অসমীয়া ল'ৰা এজনে বুকু পিন্ধাই ক'ব নোৱাৰে যে মই অসমীয়া ভাষাতে ভালদৰে শিক্ষা গ্ৰহণ কৰিম ক্লাছ 10ৰ পিছত অসমীয়া ভাষাত পঢ়াৰ স্কোপ 0 খতম হৈ গ'ল ক্লাছ 10ৰ পিছত কিতাপ নাই 10 পাছটোত অলপ আছে হাই ছেকেণ্ডাৰী লেভেলত অলপ আছে ডিগ্ৰী লেভেলত বহুত অনুন্নত ধৰণৰ কিতাপ কিছুমান লিখি থৈ দিছে তাৰ পিছত কিতাপ নাই অসমত নিউজ পেপাৰ এখন ভাল নাই দা হিন্দুৰ নিচিনা নিউজ পেপাৰ অসমত নাই বা যিকেইখন নিউজ পেপাৰ আছে তাত নিউজ নাই কালি এটা নিউজ পঢ়িলো যে ৰেলত বোলে মহ আহিল বাফেলো মহ আহিছে আহি এইবিলাক মেঘালয় বাংলাদেশত ছাপ্লাই দিছে গতিকে ৰেলততো মহ আগৰ পৰাই আহে বুকিং আগৰ পৰাই হয় গতিকে এইবিলাক নিউজ আৰু অসমত যিবিলাক নিউজ চেনেল আছে সেই নিউজ চেনেল বিলাকে আজিকালি কি দিয়ে পৰস্ত্ৰীৰ কথা এনিটাইম মই এনেকুৱা কিবা মুখৰোচক কথাই নিউজত পাওঁ আধা সময় কাৰ ঘৰত চুৰ সোমালে কাৰ ঘৰত ডকাইত সোমালে এইবিলাক নিউজ গতিকে এইবিলাক নিউজে আমাৰ মনটো আচ্ছন্ন কৰি ৰাখি দিয়ে গতিকে অসমত ভাল নিউজ পেপাৰ নাই ভাল সাংবাদিক নাই ভাল বিজ্ঞানৰ কিতাপ নাই ভাল বিজ্ঞানৰ মেগাজিন নাই অসমীয়া ভাষাত পঢ়িব পৰা বস্তু আমাৰ একো নাই ভাল গায়ক এজন নাই ভূপেন হাজৰিকাৰ পিছত জুবিন গাৰ্গ আহিল তাৰ পিছত এজন গায়কৰ গান শুনিব নোৱাৰি তো গায়ক এজন নাই গতিকে আছে কি আমাৰ ভাষাটোৰ গতিকে এই যে অসম সাহিত্য সভা গতিকে সাহিত্যৰ সৃষ্টি হোৱাৰ আগতে আমাৰ ভাষাটোক আমি শক্তিশালী কৰিব লাগিব কিন্তু ভাষাটোৰ অৱস্থা বৰ্তমান তথৈবচ আজি যিবিলাক ৰাইটাৰ আছে লিখকবিলাক আজি ৰামধেনু যুগত যিবিলাক লিখক আছিল হোমেন বৰগোহাঞি নিৰুপম বৰগোহাঞি মামণি গোস্বামী এওঁলোকৰ নিচিনা ৰাইটাৰ অসমীয়া ভাষাত বৰ্তমান নাই বৰ্তমান ৰাইটাৰবিলাক হৈছে কেনেকুৱা বৰ্তমান ৰাইটাৰবিলাক মনোৰঞ্জন ধৰ্মী ৰাইটাৰ ঠিকে আছে মনোৰঞ্জন ধৰ্মী
লেখা ৰাইজে পছন্দ কৰিছে যদি চেতন ভগতক ৰাইজে পছন্দ কৰিব পাৰে তেনে ৰূপম দত্তকো পছন্দ কৰিব পাৰিব সেইটোত আমাৰ ক'বলগীয়া একো নাই কিন্তু এই যিবিলাক মানে টেক্সট বুক লিখা কাৰণ টেক্সট বুকত লাইমলাইট নাই টেক্সট বুক লিখিলে মানুহ বিখ্যাত নহয় ফেমাছ নহয় জেইচিৰ অৰ্ণৱ আস্থাৰ নিচিনা ফেমাছ নহয় বা লাইফ অফ এ ড্ৰাইভাৰৰ নিচিনা ফেমাছ নহয় কিন্তু ফেমাছ নহয় কাৰণে যিবিলাক মানুহে এইবিলাক টেক্সট বুক বিলাক লিখিব বাদ দি দিছে অসমীয়া ভাষাত মানে কেৰিয়াৰ অৰিয়েণ্টেড কিতাপ লিখিব বাদ দি দিছে কাৰণ ফেমাছ নহয় স্কোপ কম গতিকে এনেকুৱা ধৰণৰ লিখি ফেমাছ হোৱা মানুহ এজনেই শান্তনু কৌশিক বৰুৱা তো তেওঁৰ বাহিৰে তেনেকুৱা ফেমাছ মানুহ আমাৰ অসমীয়া সাহিত্যত আছে কম আছে গতিকে সেই মানে যিসকলে টেক্সট বুক লিখিব বিচাৰে তেওঁলোকক সাহিত্য সভাই গুৰুত্ব দিয়া নাই বা যিবিলাকে তেনেকুৱা ক্ষেত্ৰত নিৰন্তৰ প্ৰচেষ্টা কৰি আছে বৃত্তিমূলক কিতাপ পত্ৰ লিখাৰ কাৰণে তেওঁলোকৰ সাহিত্য সভাই গুৰুত্ব নাই সাহিত্য সভাৰ গুৰুত্ব যিবিলাকে মানে ৰাজনীতিত সোমাব বিচাৰে পলিটিক্স কৰিব তাৰপিছত MLA হ'ব বা কিবা বেলেগ হ'ব সাহিত্য সভাৰ যোগেদি অলপ পইচা ইনকাম কৰিব তেওঁলোকৰ ওপৰতে সাহিত্য সভাৰ গুৰুত্ব গতিকে এনেকুৱা স্থিতি হ'লে অসমীয়া ভাষাও নীতিকে অসমীয়া সাহিত্যও নীতিকে আৰু অসমৰ যিখিনি ল'ৰা ছোৱালী আছে আমি যে লাগাৰ ক্ষেত্ৰত আমি নিজৰ সুবিধাৰ কাৰণে অসমীয়া এই চিন্তাটো বাদ নিদিলে আমাৰ অসমৰ অসমীয়া মানে এটা সময়ত লাহে লাহে নাইকিয়াই হ'ব অলৰেডি হৈছে নাইকিয়া বহুতখিনি আৰু লাহে লাহে আৰু 50 বছৰ ভাষাও নাথাকে সাহিত্যও নাথাকে অসমীয়া গতিকে এইখিনিয়েই আমি ভাবিব লাগিব ধন্যবাদ